প্ৰাঞ্জল অসমলৈ সকলোকে স্বাগতম জনাইছো। আজি বুধবাৰৰ ট্ৰেইনিং নিশ্চয়কৈ সকলোৰে হৈ গৈছে আৰু আশা কৰিছো সকলোৰে ভালে আছে। আৰু লগতে বৰষুণো দিছে, সেইকাৰণে বহুতৰ সমস্যা হৈছে আৰু মোক দুই এজনে কমেণ্টটো কৰিছিলে যে বৰষুণৰ কাৰণে ভালকৈ অনুশীলন কৰিব পৰা নাই। আৰু হয় বাৰু, আপোনালোকে মিলাই মিলি কৰিব যেনেকৈ পাৰক, ৰাতিপুৱা নোৱাৰিলেও কোনো কথা নাই, দুপৰীয়াও কৰিব পাৰে যদি ৰ'দ নিদিয়ে। এতিয়া বতৰ যিহেতু ইমান ধুনীয়া বতৰ হৈ আছে আৰু এনেকুৱাত কৰিব পাৰে, লগতে গধূলিও কৰিব পাৰে, কোনো কথা নাই। আপোনালোকে ক্ষতি নকৰিব, মিলাই দিবলৈ চেষ্টা কৰিব যেনেকৈ পাৰে। আৰু লগতে সুধিছিলো যে মই আপোনালোক কোন কোন ডিষ্ট্ৰিক্টৰ আছে বুলি কমেণ্ট কৰিব। ভাল লাগিল জানি যে প্ৰায় অসমৰ প্ৰত্যেক ডিষ্ট্ৰিক্টৰে আছে, কমেণ্ট যথেষ্ট কৰিছে। দুই এখন ডিষ্ট্ৰিক্ট বাদ দি পেলাই বাকী দেখিছো প্ৰায় ডিষ্ট্ৰিক্টৰে আছে। তো ভাল লাগিলে জানি যে ইমানখিনি দূৰ দূৰলৈকে সকলোৱে মোৰ ভিডিঅ' চাই, আৰু আশা কৰিছো সকলোৰে নিশ্চয়কৈ লাভ হওক, যাতে মই তাৰ কাৰণে চেষ্টা কৰি আছো। চ' এতিয়া আপোনালোকৰ কাইলৈ থাকিব ট্ৰেইনিং, বৃহস্পতিবাৰে 1 কিলোমিটাৰ থাকিব 4টা। আপোনালোকৰ এতিয়া 1 কিলোমিটাৰ 4টা আপুনি কেনেকৈ কৰিব, যদি মোৰ চিডিউল কোনোবাই আগৰ পৰা ফ'ল' কৰি আহিছে চ' তেওঁলোকে ভালকৈ জানে যে 1 কিলোমিটাৰ চিডিউল কিদৰে কৰিব লাগে। আৰু লগতে কি হয়, 1 কিলোমিটাৰ যিখিনি ৰেপিটেশ্যন, আচলতে এইখিনি কৰোঁতে কি যিসকল নতুনকৈ আছে সেইসকলে ভালকৈ জানি লওক, ভিডিঅ'টো কাটি নিদিব, স্কিপ নকৰিব, নহ'লে আপোনালোকে গম নাপাব। ভালকৈ চাই লওক 1 কিলোমিটাৰ কেনেকৈ কৰিব লাগে। যেনেকৈ মই কওঁ যে আপোনালোকে অলপ ষ্ট্ৰেচিং এক্সাৰচাইজ কৰি ল'ব। যিহেতু স্পীড ট্ৰেইনিং থাকিলে অলপমান ভালকৈ ষ্ট্ৰেচিং কৰি লোৱা ভাল, নহ'লে আপোনালোকৰ কি হয়, স্পীড ট্ৰেইনিঙত অলপমান ইঞ্জুৰি হ'ব পাৰে কেতিয়াবা। আৰু যিহেতু ফিল্ডবিলাকো বেয়া, বোকা যথেষ্ট হৈছেও চাগে বহুত ফিল্ডত, আমাৰে ফিল্ডত যথেষ্ট বোকা বেছি। চ' তেনেকুৱাত আপোনালোকে চাব, অলপমান সাৱধানো হ'ব। এতিয়া 1 কিলোমিটাৰ কেনেকৈ কৰিব 4টা, আপোনালোকে এটা 1 কিলোমিটাৰ কৰি পেলাই আপোনালোকে চাব যে আপুনি পেচ মেইনটেইন কৰিব। মই যিটো আগতে আপোনালোকক কৈ আহিছোঁ যে ৰানিঙত পেচ মেইনটেইন কৰাৰ কথা, ঠিক তেনেদৰে আপোনালোকে পেচ মেইনটেইন কৰিব। যদি পেচ মেইনটেইন কৰিব পাৰে তেতিয়াহ'লে আপোনালোকৰ কি হ'ব, টাইমিং ইম্প্ৰুভ হ'বই, একদম 100% চিয়'ৰ। আৰু যদি পেচ মেইনটেইন কৰিব নাজানে তেনেহ'লে কিন্তু আপোনালোকৰ টাইমিং ইম্প্ৰুভ নহ'ব। এতিয়া পেচ কেনেকৈ, 1 কিলোমিটাৰ আপোনালোকে ধৰি লওক 4 মিনিটত পাৰিছে, মই উদাহৰণ হিচাপে আপোনালোকে ধৰি লৈছোঁ। তাতকৈ ভালো হ'ব যথেষ্ট, সেইটো মই গম পাইছোঁ। কিন্তু যদি আপুনি প্ৰথম কিলোমিটাৰটো 4 মিনিটত পাৰিছে, চেষ্টা কৰক যাতে গোটেইকেইটাই 4 মিনিটত যাবলৈ। এইটো নহয় যে আপোনালোকে প্ৰথমটোত খুব স্পীড যাব পাৰে, কাৰণ সেইটো চবেই জানে যে প্ৰথমতে ষ্টেমিনা ভাল থাকে। চ' যদি আপুনি প্ৰথমটো আপুনি এনেও স্পীডত যাব পাৰিবই, কাৰণ যিহেতু আপুনি নতুন ষ্টাৰ্টিংটো কৰিছে, ষ্টাৰ্টিঙত চবৰে স্পীড থাকে। সেইকাৰণে এনেকুৱা নহয় যে প্ৰথমটো আপুনি একেবাৰে পাৰিছে বুলি, ধৰক আপোনাৰ কেপাচিটি আছিলে 4 মিনিটত যাব পৰা, কিন্তু আপুনি প্ৰথমটো ষ্টেমিনা আছে কাৰণে পুৰা জোৰ দি 3.5 মিনিটত কমপ্লিট কৰি দিলে, আৰু পিছৰকেইটা আপোনালোকৰ লাগিছে 4.5 মিনিট, 4 মিনিট 40 ছেকেণ্ড, 4 মিনিট 50 ছেকেণ্ড, তেনেকুৱা নহয়। স্পীড দিব পাৰিলেও আপোনালোকে স্পীড নিদিব। প্ৰথমটো এটা এনেকুৱা পেচ মেইনটেইন কৰিব যিটোত আপোনালোকে জানে যে মই 4টাই একেই যাব পাৰিম। ধৰি লওক এতিয়া আপুনি প্ৰথমটো খুব স্পীড দিলে আপুনি 3.5 মিনিটত যাব পাৰিব, কিন্তু আপুনি 3.5 মিনিটত যোৱাৰ কোনো প্ৰয়োজন নাই। আপুনি ধৰি লওক যে মই 3:50কৈ যাম, কিন্তু 3:50কৈ 4টাই সম্পূৰ্ণ কৰিম। চ' তেনেকৈ আপোনালোকে মিলাই ল'ব। আৰু যদি কাৰোবাৰ পুৰণি কোনোবা আছে, আগৰ পৰা কৰি থকা ষ্টেমিনা যদি আছে, ইচ্ছা কৰিলে আপুনি 5টাও কৰিব পাৰে। ত' 4টা নৰ্মেলি আপোনালোকে কৰিব, 4টা যথেষ্ট এনে। আৰু ইচ্ছা কৰিলে 5 নম্বৰটো কৰিব পাৰে যদি ষ্টেমিনা আছে বুলি ভাবিছে বা পাৰিম বুলি যদি ভাবিছে, আৰু টাইমিং যদি বেয়া হৈ গৈ থকা নাই। যদিহে আপোনালোকৰ টাইমিং বেয়া হৈ গৈছে তেনেহ'লে নালাগে কৰিব। আৰু এতিয়া প্ৰথমটো আপোনালোকে সদায় পেচ মেইনটেইন কৰিব। সেইকাৰণে প্ৰথমটো এনেকুৱা নহয় যে স্পীড দি দিলে। এতিয়া প্ৰথমটো আপোনালোকে গ'ল 3 মিনিট 50 ছেকেণ্ড মই ধৰি লৈছোঁ, তাৰপিছত আপোনালোকে আৰু 3 মিনিট ৰেষ্ট ল'ব, চাব যে অলপমান ৰিকভাৰ হৈছে নে। যদি খুব বেছিয়ে ভাগৰ লাগি আছে, কাৰণ নতুনখিনি অলপমান লাগিব পাৰে, খুব বেছিয়ে যদি ভাগৰ লাগি আছে তেনেহ'লে আপোনালোকে আৰু 1 মিনিটমান ৰেষ্ট লৈ ল'ব পাৰে। চ' নৰ্মেলি আপোনালোকে 2.5 পৰা 3 মিনিট সময় ৰেষ্ট লৈ পেলাই এটা এটাকৈ কৰিব। ঠিক তেনেদৰে আপোনালোকে 4টাকৈ ৰেপিটেশ্যন কৰিব। চ' তেনেকৈ যদি কৰে আপোনালোকৰ চাব যে টাইমিং যথেষ্টখিনি ইম্প্ৰুভ হ'ব। আৰু সকলোৰে কাৰণে কৈছোঁ, নতুন পুৰণা সকলোৱে কৰিব, কিন্তু পুৰণাখিনি অলপ চাব যাতে টাইমিং ভাল কৰিব। যদি 3.5কৈ পাৰে, 3:35কৈ, 3:40কৈ, যেনেকৈ পাৰে আপোনালোকে এটা পেচ মেইনটেইন কৰিবলৈ চেষ্টা কৰিব। আৰু আপোনালোকে প্ৰত্যেকেই নিজৰ টাইমিংবিলাক নোট কৰি ৰাখিব আৰু মোক কমেণ্টত ক'বহি আহি, যেনেকৈ আগতে আপোনালোকে কৈছিলে। আগৰ ভিডিঅ'ত আপোনালোকে বহুতে টাইমিঙৰ কথা দিছিলে, 3200 মিটাৰ টাইমিং বহুতৰ ভাল লাগিছে, 11 মিনিট 50, কিছুমানৰ 12 মিনিট 40, 12 মিনিট 30, তেনেকুৱা যথেষ্টখিনি আছে। কিন্তু যিখিনি আপোনালোকৰ 12 মিনিট 30 ছেকেণ্ডৰ ওপৰত লাগিছে বা 12 মিনিট 40 ছেকেণ্ডৰ ওপৰত লাগিছে, তেওঁলোকে অলপমান ইম্প্ৰুভ কৰিবলৈ চেষ্টা কৰক। কাৰণ 12:30টো আপোনালোকে সীমা ধৰি ৰাখক, যিখিনি 13 ওচৰত লাগি গৈছে তাতকৈ আপুনি ওপৰলৈ যাবলৈ নিদিব। তাতকৈ তললৈ যিমান আহে ভাল কথা, কিন্তু 12:30তকৈ ওপৰলৈ যাতে নাযায় সিমানখিনি টাইমিং আনিবলৈ চেষ্টা কৰক। আৰু লগতে আপোনালোকে 1 কিলোমিটাৰ এই 4টা কৰাৰ পিছত প্ৰত্যেকৰে টাইমিংটো নোট কৰি ৰাখিব। মোক কমেণ্টত আহি ক'ব যে ফাৰ্ষ্টটো, ছেকেণ্ডটো, থাৰ্ডটো, ফ'ৰ্থটো কিমান লাগিলে। গোটেইকেইটা আপুনি চিৰিয়েলি লিখি দিলেও হ'ব, তেতিয়া মই গম পাই যাম যে কেনেকুৱা লাগিছে, কাৰ কিমান টাইমিং হৈছে, তো টাইমিঙৰ পাৰ্থক্যবিলাক কিমান। সেইকাৰণে চেষ্টা কৰিব যাতে প্ৰত্যেকটো ৰেপিটেশ্যন ছেম স্পীড যাবলৈ। সেইকাৰণে প্ৰথমটো স্পীড দি ষ্টেমিনা শেষ কৰি নল'ব, এভাৰেজলি যাব চেষ্টা কৰিব। যদি প্ৰথমটোতে আপোনালোকে স্পীড যদি বেছি দি দিয়ে, কি হ'ব, পিছৰকেইটালৈ আপোনালোকৰ টাইমিং একেবাৰে বেয়া হৈ যাব। যে প্ৰথমটো আপুনি খুব জোৰ কৰি পেলাই যদি 3 মিনিট 30 ছেকেণ্ড 35 ছেকেণ্ডত দৌৰি দিছে, ধৰি লওক আপোনাৰ ষ্টেমিনা বহুত বেছি নাই, আৰু তাৰপিছত আপোনালোকে কিবা পিছৰকেইটা 4.5 মিনিট 5 মিনিটো লাগি যাবগৈ পাৰে শেষলৈকে। সেইকাৰণে এভাৰেজ এটা পেচ মেইনটেইন কৰিব। প্ৰথম পৰা খুব স্পীড দিব নালাগে, প্ৰথমটো এটা লিমিটতে যাব, গোটেইকেইটা যেন ছেম পেচত যাব পাৰে। আৰু কোনটো কিমান টাইমিং লাগিছে আপোনালোকে মোক কমেণ্ট কৰি জনাবলৈ নাপাহৰিব।
সো আশা কৰিছো আপোনালোকে কাইলৈ কি ট্ৰেইনিং আছে ভালকৈ বুজি পাইছে আৰু যদি কিবা আপোনালোকৰ ডাউট আছে মোক কমেন্ট কৰি সুধিব পাৰে আৰু যদি ভিডিওটো চাই ভাল লাগিলে তেনেহলে লাইক কৰিব লগতে সকলোকে শ্বেয়াৰ কৰিব যদি প্ৰথমবাৰ আমাৰ চেনেললৈ আহিছে তেনেহলে চেনেলটো সাবস্ক্ৰাইব কৰি নটিফিকেশন বেলটো অন কৰি ল'বলৈ নাপাহৰিব লগ পাম আকৌ নেক্সট ভিডিঅ' জয় আই অসম